বেলেগ জায়গাত গৈ লৈ পেলাই তেওঁলোকে যিখিনি মানে উন্নত দেখাব লাগে সেইখিনি কৰি দিছে গতিকে মুখ্যমন্ত্ৰীয়ে দেখিব যে এইটো ভালকৈ চলাইছে কিন্তু আমাক কি কৈছে ইয়াততো চাবলৈ নাহে আমি গাঁৱত কেনেকৈ আছোঁ সেইটোতো চাবলৈ নাহে বাঘৰ আতংকৰ মাজতে মৰিগাঁৱত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা কোনেও মুখ খুলিবলৈ সাহস কৰা নাই এই ঘটনা স্পেচৰৰ গেঙে সংঘটিত কৰি গৈছে এটাৰ পিছত এটাকৈ জঘন্য ঘটনা প্ৰথমে লুটপাট তাৰ পিছত কৰে এই কাণ্ড অৰ্পণ কৰাটো একে চিৰসত্য কথা কাৰণ তেওঁ গোটেই কাপোৰ কানি চবতে তেজ লাগি আছে মৰিগাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা নিশা হলে সক্ৰিয় হৈ পৰা এটা দুষ্ট চক্ৰই অতি সংগোপনে যুৱতী আৰু মহিলাৰ ওপৰত সংঘটিত কৰি গৈছে সভ্য সমাজক লজ্জাজনক কৰা ঘটনা জানিব পৰা মতে চেতনানাশক ঔষধ ছটিয়াই গৃহস্থক অচেতন কৰি প্ৰথমে চলাই লুটপাট তাৰ পিছতে স্পেচৰৰ গেঙে অচেতন হৈ পৰা যুৱতী আৰু মহিলাৰ লগত কৰে জঘন্য কাণ্ড কিন্তু কোনো এগৰাকী ভুক্তভোগী যুৱতী অথবা মহিলাই প্ৰকাশ কৰা নাই এই জঘন্য কাণ্ড বুধবাৰে ঢিঙৰ হলগুৰিৰ বাম গাঁৱৰ এগৰাকী ৬০ ঊৰ্ধৰ অকলশৰীয়া মহিলাক অচেতন কৰি প্ৰথমে ঘৰৰ সোণ ৰূপ অলংকাৰ লুটপাট কৰে আৰু তাৰ পিছত দলবদ্ধ ধৰ্ষণৰ বলি হয় বৃদ্ধাগৰাকী এইখিনি মানে কালি ৰাতি এই মাহীটো অকলশৰীয়া ৬০ বছৰ বয়স ৬০-৬৭ তেনেকুৱা হ'ব মাহীটো অকলশৰীয়া তেতিয়া তেনেকুৱাতে কালি স্প্ৰে কৰি তেখেতৰ পৰা মানে অচেতন অৱস্থাত আমি পাইছোঁহি তেখেতক ৰাতিপুৱা 10টা বজাত দেখিছোঁ মাহীটো মানে হেৰি হৈ আছে এজন গাঁৱৰ ল'ৰা এজনে আহি পেলাই তেখেতক মাত দিবলৈ আহিছিলে আহি পেলাই গম পাইছে তেখেত চেঞ্চলেছ অৱস্থাত আছে তাৰপিছত আমি অকণমান দূৰত থাকোঁ আমাক খবৰ দিয়াত আমি আহিলোঁ আহি পেলাই দেখিছোঁ হয় তেখেতে লেবাই কিবা কিবি কৈ আছে পেচাব পৰি অৱস্থা নাইকিয়া হৈ গ'ল আৰু ইফালে ব্লিডিঙো অলপ হৈ আছে তেখেত মানে এনেকুৱা ভাবিছোঁ মানে কোনোবাই মানে ধৰ্ষণো কৰি থৈ গৈছে নেকি তেনেকুৱা এটা অনুভৱ হৈছে আমাৰ পাতুকে তেখেতৰ কাণৰ ফুলি নাই হাতৰ সাৰো নাই এইবোৰ আঙঠি নাই সা সম্পত্তি আমি এতিয়ালৈকে চোৱা নাই তেখেত আহিলেহে আমি গম পাম কি নাইকিয়া হৈছে তেখেতক এতিয়া আমি ঢিং চিভিললৈ নিয়া হৈছিল চিভিলত নি পেলাই তাৰপিছত তাতে ৰেফাৰ কৰিছে নগাঁৱত গম পাইছোঁ এতিয়ালৈকে চেঞ্চলেছ অৱস্থাতে আছে ভুক্তভোগী মহিলাগৰাকী বৰ্তমান নগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে বিগত 3 মাহত ঢিঙত প্ৰায় 20টাতকৈও অধিক স্পেচৰৰ লুটপাটৰ ঘটনা সংঘটিত হৈছে অধিকাংশ ব্যক্তিৰ ঘৰতে এনে অনুৰূপ ঘটনা সংঘটিত হৈছে বুলি দাবী কৰিছে একাংশ মহিলাই অৰ্পণ কৰাটো একে চিৰসত্য কথা কাৰণ তেওঁ গোটেই কাপোৰ কানি চবতে তেজ লাগি আছে সেইটোৰ পৰাই আমি গম পাওঁ যে আমি মহিলা হিচাপে গম পাওঁ যে এইটো কিবা এটা কৰিব লাগিব ঘৰৰ সা সামগ্ৰী মানে গোটেই লণ্ডভণ্ড হৈ আছে গোটেই বস্তু লৈ গৈছে তাৰমানে সম্পত্তি যিমান আছিল চব লৈ গৈছে আৰক্ষী বাদ দিয়ক আৰক্ষীয়ে একো কৰিবলৈ নোৱাৰে আৰক্ষীক আপোনালোকে ওচৰৰে মানুহ এগৰাকী এনেকৈ হেৰি কৰিছিলে স্প্ৰে মাৰিছিলে সেই মানুহজনী গৈ লৈ পেলাই তাত আমাৰ ঢিং থানাত গৈ লৈ পেলাই FIR লিখিব ধৰিছিলে মানুহজনীক উভতাই পঠিয়াই দিছে আহাচোন আহক আপুনি শুনক আধা লিখি কাগজ অঁতৰাই দিছে তেন্তে আমি কিমান সুৰক্ষিত এইটো চবে আৰক্ষীয়ে এইগৰাকী ভালকৈ দেখুৱাই দিয়ক আমি কিমান সুৰক্ষিত আজি মোৰ ঘৰত মই আৰু মোৰ মানুহজন আজি ৰাতি যে মই ভালকৈ শুব পাৰিম সেইটো মোক কোনো গেৰাণ্টি নাই হয় নে নহয় বুজাবুজি আছে নেকি নাজানো সেইবিলাক সিহঁতৰ কথা কিন্তু আমাক সুৰক্ষা লাগে বেলেগ আমি একো নাজানো কিন্তু আমাক এতিয়া সুৰক্ষা লাগে সেইটো কৰিব পাৰিবনে নোৱাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী সেইটো মুখ্যমন্ত্ৰী কথা আমি বাদ দিলোঁ মুখ্যমন্ত্ৰী আৰু এইবিলাক আমি নাজানো ৰাজনীতি সিমান সেইটো মুখ্যমন্ত্ৰীয়ে যি কয় তেওঁৰ কথা সিমানেই ক'লোঁ অসম আৰক্ষীক উন্নীতকৰণ কৰা হৈছে কাৰণ ইয়াত এনেকুৱা কৈছে বেলেগ জেগাত গৈ লৈ পেলাই তেওঁলোকে যিখিনি মানে উন্নত দেখাব লাগে সেইখিনি কৰি দিছে গতিকে মুখ্যমন্ত্ৰীয়ে দেখিব যে এইটো ভালকৈ চলাইছে হয়নে নহয় কিন্তু আমাক কি কৈছে ইয়াততো চাবলৈ নাহে আমি গাঁৱত কেনেকৈ আছোঁ সেইটোতো চাবলৈ নাহে আজি ৰাতিকৈ মই যে ভালকৈ অকণমান শুম সেইটো মোক কোনো গেৰাণ্টি নাই ভুক্তভোগী পৰিয়ালসমূহ ঢিং আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে ন্যায় দিব পৰা নাই এইসকল ভুক্তভোগী পৰিয়ালসমূহক সেয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া হস্তক্ষেপ বিচাৰিছে এইসকল ভুক্তভোগী লোকে ক'ৰ পৰা ওলাইছে আপোনালোকক অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ থাকিল অনতিপলমে আমাৰ নাৰী নিৰ্যাতনটো বন্ধ কৰক য'ত স্প্ৰে কৰিছে তাত নাৰী নিৰ্যাতনটো হৈছে প্ৰত্যেক ঘৰ মানুহতে তাতে সত্ৰ মাটি এইখন হলগুৰি সত্ৰ
এইটো বৰ ডাঙৰ কথা হৈছে। নাৰী নিৰ্যাতনটো আপোনালোকেও জানে, আমিও জানো। অনতি পলমে ইয়াৰ উচিত ব্যৱস্থা কৰিবলৈ মানে ছাৰলৈও মই মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ কৰিছোঁ। মৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট, এন ভিলা।